নমস্কাৰ মই নবজ এটা বিশেষ ভিডিও লৈ আহিছো বহুতেই মোক এটা প্ৰশ্ন সুধি আছে এই প্ৰশ্নটোৰ উত্তৰ বহুতকে লাগে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে সিটেট 2024 চনৰ 21 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষাৰ কাৰণে সকলোৱে হাজু হৈছে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে যোৱাবাৰ যেটো পৰীক্ষা অনুষ্ঠিত হৈছিল সিটেটৰ সেই পৰীক্ষাত সকলোৱে অৱতীৰ্ণ হ'ব পৰা নাছিলে কাৰণ ইতিমধ্যে অফলাইন মোডত হৈছিল আৰু সিটৰ সংখ্যা কম আছিল কিন্তু এইবাৰ বহুতে এই পৰীক্ষাত বহিব বিচাৰে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে সিটেটো এলাউ কৰিছে সিটেট উত্তীৰ্ণ সকলে অসম টেটৰ চাকৰিত এপ্লাই কৰিব পাৰিব মানে অসম টেট উত্তীৰ্ণ সকলৰ লগত একেলগে এপ্লাই কৰিব পাৰিব পূৰ্বতে পৰা নাছিলে ইতিমধ্যে সিটেট প্ৰাৰ্থী সকলে কেছ কৰাৰ পিছত তেওঁলোক এপ্লাই কৰাৰ সুযোগ দিছিলে শৰ্ত সাপেক্ষে আপোনালোকে জানে যে হাইকোৰ্টৰ ফালৰ পৰা নিৰ্দেশ আছিল যদি 2 বছৰলৈ যদি টেট পৰীক্ষা অনুষ্ঠিত নকৰে তেতিয়া হলে সিটেট সকলক এপ্লাই কৰাৰ সুযোগ দিব লাগে আৰু যাৰ কাৰণে সুযোগ দিছিল আৰু এতিয়া সুযোগ দি থাকিব গতিকে যেটো অসম টেট অনুষ্ঠিত নকৰে এটা সিটেট উত্তীৰ্ণ সকলে এইবাৰ যি নিযুক্তি প্ৰক্ৰিয়া কৰিব আপোনালোকে জানে যে 2024 চনৰ যি নিযুক্তি প্ৰক্ৰিয়া 2 জানুৱাৰী তাৰিখৰ পৰা 2 ফেব্ৰুৱাৰী তাৰিখলৈকে যদি এপ্লাই কৰাৰ সুযোগ দিছে যেটো পৰীক্ষাটো অনুষ্ঠিত হ'ব 21 জানুৱাৰী তাৰিখে 2024 চনৰ গতিকে আৰু ৰিজাল্ট প্ৰায় এমাহৰ পিছতে দিয়ে আৰু সাৰ্টিফিকেট অহালে প্ৰায় 15-20 দিন লাগি যায় প্ৰায় 1.5 মাহ সময় লাগিব সেই সময়ছোৱাত এপ্লাই কৰাৰ সুযোগ লাভ কৰিব নকৰিব যি সকলে সিটেট উত্তীৰ্ণ হ'ব 2024 চনৰ যি সকলে উত্তীৰ্ণ হ'ব গতিকে সেই সকলে এপ্লাই কৰাৰ সুযোগ লাভ কৰিব নকৰিব এনেকুৱা এটা প্ৰশ্ন উত্থাপন কৰিছে বহুতেই গতিকে মই এইটো খাটাংকে আপোনাক কৈ দিব নোৱাৰো যে এপ্লাই কৰাৰ সুযোগ লাভ কৰিব কিন্তু কথা হ'ল যে শিক্ষা বিভাগে কি বিচাৰ বিবেচনা কৰে হেতু সময় লক্ষণীয় হ'ব কাৰণ বৰ্তমান সময়ছোৱালৈকে যেটো পৰীক্ষাটো অনুষ্ঠিত হোৱাই নাই আৰু পৰীক্ষাৰ ৰিজাল্ট দিবলৈ যেটো বাকি আছেই গতিকে পৰীক্ষা অনুষ্ঠিত হোৱাৰ ওপৰত ডিপেন্ড কৰিব যে পৰীক্ষা অনুষ্ঠিত হ'ল ৰিজাল্ট কেতিয়া ঘোষণা কৰিব যদি ৰিজাল্ট যদি খুব কম দিনৰ ভিতৰত দিয়ে প্ৰায় যদি 20 দিনৰ ভিতৰত যদি ৰিজাল্ট দিয়ে তেতিয়া হলে হয়তো আপোনালোকে সুযোগ লাভ কৰিব কাৰণ ইতিমধ্যে এপ্লাই কৰাৰ ডেট 2 ফেব্ৰুৱাৰীলৈকে দিছে আপোনালোকে হিচাপ কৰি চাওক যে 21 জানুৱাৰী তাৰিখে যদি পৰীক্ষাটো অনুষ্ঠিত হয় তেতিয়া হলে 10 দিন সময় থাকিব 10 দিনত যদি ৰিজাল্ট ঘোষণা নকৰে যদি 20 দিনত কৰে তেতিয়া হলে এটা সুযোগ হয়তো লাভ কৰিব পাৰে কাৰণ বেছি দিন পিছৰ হয়তো যোৱা নাই ৰিজাল্টৰ ক্ষেত্ৰত গতিকে হয় তেনেকুৱা সময়ত পাৰিব যদি বেছি হৈ যায় ধৰি লওক 2 ফেব্ৰুৱাৰীৰ পৰা 1 মাহ যদি গ্যাপত যদি ৰিজাল্ট ঘোষণা কৰে তেতিয়া হলে নহব 1 মাহ হৈ গলে মানে যদি হে 10 দিন বা 15 দিন ম্যাক্সিমাম 20 দিন যদি হয় তেতিয়া হলে আপোনালোকে ৰিকুৱেষ্ট কৰি চাব পাৰিব আপোনালোকে শিক্ষা মন্ত্ৰী ৰিকুৱেষ্ট কৰি চাব পাৰিব শিক্ষা বিভাগক ৰিকুৱেষ্ট কৰি চাব পাৰিব যে মানে যেটো লাষ্ট ডেটটো এক্সটেন্ড কৰি দিয়া ক্ষেত্ৰত লাষ্ট ডেট এক্সটেন্ড কৰে নকৰে হেতু সময় লক্ষণীয় হ'ব কাৰণ বৰ্তমান সময়ছোৱা লাগি যেটো পৰীক্ষা অনুষ্ঠিত হোৱাই নাই আৰু ৰিজাল্টলৈ যেটো বাকি আছে গতিকে এই কথাখিনি এতিয়া বৰ্তমান সময়ছোৱাত যদি আমি আলোচনা কৰো তেতিয়া হলে বৰ বিশেষ কাম নহব কিন্তু যেতিয়া ৰিজাল্ট ঘোষণা কৰে তাৰ পিছত আমি এই সম্পৰ্কত আলোচনা কৰি আপোনালোকৰ লগত কাৰণ এই সম্পৰ্কত যিখিনি দিহা পৰামৰ্শ দিব লাগে আমি দি আহিছো পূৰ্বতে দি আহিছো এতিয়াও দি আহিছো আৰু আপোনালোকে জানে যে পূৰ্বৰ যি নিযুক্তি প্ৰক্ৰিয়াসমূহ সম্পন্ন হৈছিল সিটেটৰ ৰিজাল্টৰ পিছতো আমি দেখা পাইছিলো যে ডেট এক্সটেন্ড কৰা হৈছিল এপ্লাই কৰাৰ যেটো ডেট এক্সটেন্ড কৰিছিল তেনেকৈ সুযোগও দিছিল সিটেটক 2022 চনৰ যি নিযুক্তি প্ৰক্ৰিয়া আছিল সেই 22 চনতো একাংশক সুযোগ দিছিল গতিকে সেই সুযোগটো হয়তো লাভ কৰাৰ সম্ভাৱনা থাকিব বৰ বিশেষ সম্ভাৱনা নাই যদিও কিন্তু 40% সম্ভাৱনা আছে আৰু 60% সম্ভাৱনা নাই বুলি মই আপোনাক কৈ দিছো এখিনতে হয়তো যদি আপোনালোকৰ যদি ভাল দিন আহে নিশ্চয় এটো সুযোগ লাভ কৰিব গতিকে পৰীক্ষাৰ কাৰণে আপোনালোক হাজু হওক সিটেট পৰীক্ষাৰ কাৰণে গতিকে মহলা মই এখিনি জনাইছো নেক্সট যদি আৰু কিবা জানিবলগীয়া আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয় এখন